নাট্যকাৰ পৰিণীতা শৰ্মা বেজবৰুৱা, পৰিচালনা ৰূপম বেজবৰুৱা আৰু অভিলাষা ভাৰদ্বাজ, পৰিৱেশনত শিৱসাগৰ নাট্য বিদ্যালয়।
না হৈছে নো কি সেনাপতি কিনো কম এই সিদিনাখন ভলুকা আৰু ভলুকাই ঘৰৰ পৰা চেনিখন আনিছে সেইকেইটা খোৱাৰ পৰা পেটটো কিবা ইকাপ পিকাপ মাৰি আছে এইকেইটা আকৌ দৰৱ দিব পৰা গ'ল নি মহাৰাজ দৰৱ মহাৰাজ আমাৰ এই মহামন্ত্ৰীয়ে সেইদিনা কৈছিলে নহয় আজিকালি বোৰে মানুহবোৰে কলবোৰ দৰৱ দি পকাই ঈশ্বৰ কৰি দিয়ে হয় নেকি আৰু সেইবোৰ কল খালে মানুহৰে নহয় জীৱ জন্তু আৰু মহাৰাজ আমাৰ মহামন্ত্ৰীয়ে কোৱা মতে সেইটো বোলে পয়জন কি এইকেইটা মোক ভলুকা চেচ কৰি দিলে এইকেইটা মোক বিষ খোৱা খুৱাই মোৰ আকৌ মই ধান্দা মাৰিছো তোমালোকে বেছি দেৰি মোবাইল চাই নাথাকিবা দেই নহলে তোমালোকৰ চকু বেয়া হ'ব এতিয়া তোমালোক দুইজনী মোবাইল বিষয়ে শুই থাকা
ডিউটি আছে তহঁতি ডিউটি দে আমি যাম আৰে হ'ব যা যা ঐ বই বই ভাগৰহে লাগিছে বাই মই বাই এই ৰাজকুমাৰী দেখোন ফুলে এই আমিও ভাগৰ মাৰো নে কি ক
ৰাজকুমাৰী কোৱা দেখি আমাৰ টোপনি আহিলে আমি শুই থাকিলো কেপ্টেইনে যদি এই কথা গম পায় তহঁতক কিন্তু গোটাই দিব কেপ্টেইনলে ফোন লগোৱা হেল্ল' কেপ্টেইন ৰাজকুমাৰী বেছিবলৈ এটা ডাঙৰ ঘটনা ঘটিছে আপুনি সোনকালে আহিব লাগে তহঁতৰ মানে একো কাণ্ড জ্ঞান নাই কেপ্টেইন আহি আছে ৰ তহঁতক কি কৰে ঠিকনা নাই কি হ'ল ৰাজকুমাৰী ইমান কি হৈছে বেকৰ কি হ'ল ৰাজকুমাৰী মোবাইল হেৰাইছে ৰাজকুমাৰী মোবাইল হেৰাইছে ইমান পঢ়া থাকোতে তহঁতে কি কৰি আছিলি কি আমি মানে ৰাজকুমাৰী হোৱা দেখি আমাৰ ভাগৰ লাগিল আমি শুই থাকিলো তহঁতৰ টোপনি তহঁতি কি কৰি আছিলি কালি আমাৰ ডিউটি নাছিলে নহয় সেইটো কাৰণে আমি পাৰ্টি খাবলৈ বাৰ্থডে খাবলৈ যা তহঁতৰ অকণো কাণ্ড জ্ঞান নাই নহয় ইমান হুলস্থুল নকৰিবি এতিয়া কি কৰিব লাগে সেইটোহে ভাবিব লাগে আমি এটা কাম কৰিব পাৰো কি কাম আমি চিচিটিভি ফুটেজ চাই গম পাব পাৰো যে কালি ৰাতি কোন আহিছিল হয়তো আমি তাতে চাব পাৰো মই গাৰ্জলে ফোন কৰো हेलो कैप्टन स्पीकिंग হয় তুমি ইমিডিয়েট সিসিটিভি ফুটেজত চোৱা যে কালি ৰাতি ৰাজকুমাৰী ৰুমত ফোন মাৰিছিল আৰু ফোনটো ট্ৰেক কৰিবা তুমি ইমিডিয়েট ইয়ালৈ আহা কালি ৰাতি ৰাজকুমাৰী ৰুমত ইমান ডাঙৰ ঘটনা এটা হৈ গৈছে এই কথা যদি মহাৰাণীয়ে গম পাবলৈ হয় তহঁতক চিৰদিনৰ বাবে কাৰাগাৰ ৰখা হ'ব সঁচাকৈ কেনেবাকৈ যদি এই কথাকে ৰাণীয়ে গম পাবলগীয়া হয় তহঁতকতো শাস্তি দিবতো দিবই লগতে আমাকো শাস্তি দিব ৰবা ইমান হুলস্থুল নকৰিবা কোনো এটা কথা আলোচনাৰ মাজেৰেহে সমাধান কৰা হ'ব আৰু বস্তুবোৰ যেনেকৈ লণ্ডভণ্ড হৈ আছে আৰু ফলবোৰো আধা খোৱা হৈছে মোৰ ভাব হৈছে ইয়াত বান্দৰ সোমাইছে নেকি আমাৰ বান্দৰলে বৰ ভয় লাগে ভয় নকৰিবা আমি আছো নহয় আমি থকাৰ অৱস্থাত তোমালোকক একো হ'বলৈ নিদিওঁ মই চিঠি পঠাইছো চাইছিলো আপোনালোকে বান্দৰ দেখিছো তাহাঁতি খিৰিকীয়েদি সোমাই আহি এই ৰাজকুমাৰী শুই থকা অৱস্থাত ৰাজকুমাৰী মোবাইল চুৰ কৰি নিয়া দেখিছো আৰু খোৱা খাদ্যবোৰো লৈ যায় তেহেঁতি প্ৰায় আহে আৰু বস্তুবোৰ চুৰ কৰি লৈ যায় আৰু এই ৰখীয়াৰ মুখত কিবা আঁকি থৈ যোৱা দেখিছো এই বান্দৰ দুটানো কেনেকৈ আহিব পালে তুমি ফোনটো ট্ৰেক কৰিছা নেকি মই জানো এই আমাৰ ৰাজ্যখনৰ পৰা অলপ গৈ এখন দিবং নামৰ ডাঙৰ জংঘল আছে এই বান্দৰকেইটা হ'লে তাৰে হ'ব পাৰে হ'ব পাৰে আৰু ফোনটো সেই ৰাজ্যখনৰ মাজতে আছে মুঠতে ইহঁতৰ আক্ৰমণ কৰিবই লাগিব নহ'লে আমি ৰাজখনত থাকিব নোৱাৰা হ'মগৈ এই ৰ'বা ইমান খং নকৰিবা কোনো এটা কথা সিদ্ধান্ত লোৱাহে হ'ব এই ৰ'বলৈ সময় নাই মুঠতে আমি আক্ৰমণ কৰিবই লাগিব
মহাৰাজ কি হৈছে ৰাজ্যত ইমান হুলস্থুল যে মহাৰাজ আমাৰ ৰাজ্যত এক শত্ৰুৱে আক্ৰমণ কৰিছে শত্ৰু হয় মহাৰাজ শত্ৰু কেনেকৈ তুমি তাক এতিয়াই বন্দী বনোৱা মহাৰাজ আচল কথা এইটোহে এই শত্ৰুৰ কেৱল আমি শব্দহে শুনিছো ইয়াৰ চকু কাণ নাক একোৱেই নাই কি এনেকে শব্দ শুনা শত্ৰুৰ লগত আমি কেনেকৈ যুঁজিম সেনাপতি শত্ৰু লাগিলে আকাশৰ পৰাই হওক বা পাতালৰ পৰাই হওক শত্ৰুৱে তুমি তাক বন্দী বনোৱা মহাৰাজ আমি ইতিমধ্যে এটা বন্দী বনাইছো আৰু মহাৰাজ আপুনি চিন্তাই নকৰিব আপোনাৰ লগত মই আছো আমাৰ এই বানৰ সৈন্য আছে আপুনি অলপো ভয় নকৰিব মই ভয় কৰা নাই তুমি মোৰ ইতিহাস নাজানা আমাৰ ককা দেউতাই এই ৰামায়ণৰ দিনত এইডাল পাহাৰ ভাঙি সাগৰত সেতু বনাইছিল আৰু মই যেতিয়া ডেকা আছিলো মোৰ গুজৰণিতহে সিংহ ৰজা বাহাদুৰ যে থৰ কঁপি এতিয়া পিছে বুঢ়া হ'ল বাৰু তুমি মোক বীৰত্ব কথা পিছত শুনা এইটো কি কৰোঁ এতিয়া মহাৰাজ আৰু এটা কথা এই বিপদৰ সময়ত আমাৰ মহামন্ত্ৰীটো গ'ল এই বিপদৰ সময়ত সদায় সদায় যে আমাৰ মহামন্ত্ৰী নাইকিয়া হৈ যায় কি হৈছে তেওঁ এই বিপদৰ সময়ত আপোনাৰ ভাবিব লাগে গৱেষণাগাৰ গৱেষণা কৰি দিব লাগে মানে কি কৰা যায় বাৰু তেওঁক এতিয়া মাতিব লাগে কি হৈছে মহাৰাজ আমাৰ ৰাজ্যত কিহৰ ইমান হুলস্থুল মোৰ বিজ্ঞানাগাৰৰ খিৰিকী ভাঙি মোৰ আৱিষ্কাৰত বাধা দিছে কাৰ ইমান সাহস ইমানখিনি হৈ গ'ল তেওঁকে সুধিছে কোনেহে কৰিলে তুমি কি হাউচকে শুইছে নাই কৈছা তাক মই বন্দী বনাই লৈছো চাওচোন কোন বাহত চাবা আকৌ মন্দিৰে ঐ এই বিস্ফোৰক নি আকৌ কোনোবাই ভয় কৰেনে মহাৰাজ এইটো কি জানে কি সেইটো এটা যন্ত্ৰ মানে বোমা নেকি মই ইয়াৰ শব্দ বন্ধ কৰি দিলো দেখিলে বাহ মন্ত্ৰী তুমি কিন্তু বৰ সাহসী দেই পিছে মহাৰাজ ইয়াৰ নাম হ'ল মোবাইল আৰু অসমীয়াত ইয়াক কোৱা হয় ভ্ৰাম্যমান কৰ্ণপুষ্পক যন্ত্ৰ মানে ইয়াৰ সহায়ত মানুহে ঘৰৰ পৰাই দূৰ দূৰণিৰ মানুহৰ লগত কথা পাতিব পাৰে চৰি আৰু কি জানে মহাৰাজ কি এই যন্ত্ৰটোৰ অবিহনে মানুহে কণ্টেক্টো থাকিব নোৱাৰে এই যন্ত্ৰটোৰ শক্তি অসীম আমাৰ এই যাদুকৰী কিতাপৰ দৰে ইয়াৰ শক্তি মহাৰাজ আচল কথা এইটোহে এই যন্ত্ৰটো ইয়ালৈ আহিল কোনে ঠিক কৈছে এই জন্তুটো ইয়ালৈ আহিল কেনেকৈ কোনটো আহিছিল ইয়ালৈ আমি অনা নাই নহয় পিছত তোমাৰ যাবলৈ শিক কোন আনিছিলি মই অনা নাই দে তেতিয়াহ'লে আহিল কেনেকৈ কোনে আনিছিলি ভালে ভালে ক নহলে মহাৰাজৰ শাস্তি ভুগিবলৈ সাজু হ'ল এটা কথা মন্ত্ৰী মহাৰাজ এই জন্তুটো উৰিব পাৰে নে খোজ কাঢ়িব পাৰে নাই মহাৰাজ মই আমাৰ যাদুকৰী কিতাপত পঢ়িছো নহয় এই যন্ত্ৰটোৱে উৰিব নোৱাৰে খোজ কাঢ়িব নোৱাৰে তেতিয়া
তেতিয়াহ'লেতো আহিল কেনেকৈ নিশ্চয় ইয়াত কোনোবাই আনিছে ইয়ালৈ মানে কোন লৈ আনিছিলি ক আমি অনা নাই দে তেতিয়াহ'লেতো মোক মানে তহঁতি বৰ চেচ কৰি মাৰিছ দেই মহাৰাজ এই যে যন্ত্ৰটো ইয়ালৈ আহিলে তাক যদি পোৱা যায় তাক আমি খাদ্য প্ৰদান নকৰোঁ ঠিক কৈছা তাক আমি খাদ্য প্ৰদান নকৰোঁ মহাৰাজে এই খাদ্য গ্ৰহণ কৰাৰ আগত ইয়াক পৰীক্ষা কৰা হ'ব এক্সামিন that is also important তুমি এবাৰ এক্সামিন বাদ দিয়া মই যাদুকৰী কিতাপখনত এই ফলৰ বিষয়ে কি আছে সেইটো চোৱা কিন্তু আমিতো গোটেই জংঘল চলাত মাৰো কিন্তু আমি কেনেকুৱা ধৰণৰ ফল কিয় নাপাওঁ সঁচা মানুহেতো জংঘল কাটি শেষ কৰিছে এইবোৰ মানুহবোৰ পাই ক'ত মহাৰাজ মানুহে গছ গছনি কাটি শেষেই কৰিলে এতিয়া আকৌ বিদেশৰ পৰা ফল আনে খালে আকৌ কয় বান্দৰে নাৰিকলবোৰ কি জানে বস্তুটো মানে কি জন্তু মায়ে ক'ৰবাত কি আহিলি দেহা ফটো উঠা তহঁতিও না জন্তুটো এইটো নহয় নে তেনেহ'লে মহাৰাজ মলুকাই বৰ ভাল কাম কৰিলে মই ইয়াক লৈ গৱেষণা এটাকে খুব ভাল কাম কৰিলি খুব ভাল কাম কৰিলি তহঁতি সদায় ভাল কাম কৰ খুব ভাল কাম কৰিলি সেনাপতি বন্দী বনোৱাকেইটা তহঁতি মায়ে মোক পাৰিলি মহাৰাণী ঘৰৰ সেনাপতি মহাৰাজ মোৰ কিবা হৈছে সেনাপতি কি হৈছে মহাৰাজ বেছি দিয়া মহাৰাজ এই শুনিবলৈ পাইছো এই ৰাজ্যখনৰ সৈন্যবোৰ বৰ শক্তিশালী আৰু শুনিবলৈ পাইছো এই ৰাজ্যখনৰ মহিলাসকল পুৰুষতকৈ শক্তিশালী মহাৰাজ এই ৰাজ্যখন মহিলাহে চলায় আৰু আধুনিক অস্ত্ৰ শস্ত্ৰৰে তেনে বৰ শক্তিশালী মহাৰাজ মায়ং ৰাজ্যত মহিলাবোৰ দেশ চলায় আৰু পুৰুষসকলে ঘৰত কাম কৰে সেইবোৰ জানো নহয় আৰু ভগৱান এটো কেলে আমাৰ ৰাজ্যত আক্ৰমণ কৰিছে মহাৰাজ সৰ্বনাশ হৈছে মহাৰাজ মায়ংৰ ৰাজ্যত আক্ৰমণ কৰিছে মানুহে হুঁচৰিছে মহাৰাজ এফালৰ পৰা ধ্বংস কৰি দিছে মন্ত্ৰী কিবা এটা কৰা সেনাপতি মহাৰাজ মই থাকোঁতে
বিচাৰ চলিয়ে আছিল এনেকে বিচাৰ চলি থকা সোমাও নাপায় নহয় হেই মনে মন থাকক আপুনি বিচাৰ আমি কৰিম আমাৰ বহুত বিচাৰ কৰিব আছে কি মোৰ দামী মেকআপ বক্সটো গোটেইটো খানি নষ্ট কৰি পেলালে আৰু দামী লিপষ্টিকটো গোটেইটো নষ্ট কৰি পেলালে ই আমালে হেই ৰবা ৰবা ই আমাৰ ঘৰৰ কুকাৰটো নি গছৰ ওপৰত তুলি থৈছে দুদিন ধৰি মই লঘুনত থাকিবলগীয়া হৈছে হে বাবাইটো মই ঘৰৰ চাৰিওফালে কাৰে লগাই থৈছো কিমান যে গ'ল ঠিক নাই এদিন তহঁতিও যাবি তহঁতৰ কাৰণে বাৰীত এটা শাক পাচলি ৰুব নোৱাৰি আজি মুঠতে আমি বান্দৰ ৰাজ্য শেষ কৰি দিমে এতিয়া এখন কি হ'ব আমাৰ বান্দৰৰ অবিহনে শান্তি কেনেকৈ বান্দৰৰ কাম কি আছে হে বান্দৰৰ কাম কি আছে ক্ষমা কৰিব কেপ্টেইন ই আপোনালোকৰ দুখবোৰ বুজি পাইছো কিন্তু আপোনালোকেও আমাৰ দুখ বুজি পাব লাগিব একো বুজিবলৈ নাই মুঠতে আজি আমি বান্দৰ ৰাজ্য শেষ কৰিমে হেক কৰিম কৈ চব ফাটি পাওঁ কি হ'ল নহয় মানে আমাক কথা কবা শুনি ল বহা ইয়াতে বহা বহা মজা খাবা এইটো লোৱা তোমালোকে গোটেই চবে অস্ত্ৰ অস্ত্ৰবোৰ পেলাই দিয়ক আপোনালোকে ৰাজকুমাৰী একো নকৰিব নাই নাই আমি একো নকৰো আমাৰো সন্তান আছে পিছে তহঁতি কিন্তু বৰ ভাল কাম কৰিলি দেই তহঁতে বুদ্ধিটো ক'ৰ পৰা পালি এহেঁতি আক্ৰমণ কৰিব লওঁতে এই মহামন্দিৰে বুদ্ধিটো দিলেই নহয় যে তোমালোকে ৰাজকুমাৰীক বন্দী কৰি লৈ আনা সুন্দৰ মহামন্ত্ৰী তুমি কিন্তু বৰ জ্ঞানী দেই মই তোমাৰ ওপৰত মানে প্ৰশংসা কৰিম কোৱাচোন এতিয়া তোমালোক মানুহবোৰৰ কাৰণে আমাৰ বান্দৰবোৰৰ খাদ্য কিমান নাটনি হৈছে এওঁলোকে গছ গছ চব কাটি শেষ কৰি দিছে তাৰ ফলত আমাৰ লাখ লাখ বান্দৰৰ মৃত্যু হৈছে এনে যদি কৰি থাকে আমি খাম কি এওঁলোকে গছ গছনি কাটি অট্টালিকা সাজিছে আমাৰ হাবি জংঘলৰ অভাৱ হৈছে যিহেতু আমাৰ বংশৰ বৃদ্ধি হৈছে আমাৰ বান্দৰবোৰ থাকিব ক'ত যদি জংঘলেই নাথাকে সঁচা কথা মানুহে উন্নতি কৰিছে ঠিকেই কিন্তু নিজৰ উন্নতিৰ কাৰণে যে জীৱকুল নষ্ট কৰিছে সেয়া কি প্ৰকৃতিৰ পৰা বহুতো জীৱ জন্তু নাইকিয়া হৈ গৈছে আৰু এই মোবাইলৰ টাৱাৰবোৰৰ কাৰণে গছত গুটি নলগা হৈছে চৰাই চিৰিকটিয়ে উমনি দিব নোৱাৰা হৈছে আৰু প্ৰকৃতিৰ ভাৰসাম্য সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে আৰু গৰমৰ উত্তাপো বাঢ়ি গৈছে বান্দৰে ইমানবোৰ কথা কেনেকৈ জানে আচৰিত মই হৈছো বান্দৰ ৰাজ্যৰ বিজ্ঞানী মই এই সকলোবোৰ কথাৰ ওপৰতে ইতিমধ্যে গৱেষণা কৰি আছো এই মোবাইলটোৰ দৰে আমাৰ এখন পূৰ্বপুৰুষীয়া যাদুকৰী কিতাপ আছে য'ত সকলোবোৰ কথাই লিখা থাকে বান্দৰৰ প্ৰকৃতিৰ অৱদান কি বান্দৰ প্ৰকৃতিলৈ অৱদান কি বান্দৰৰ কাম হ'ল আধা খাই আধা পেলাই মানে নষ্ট কৰা সেইটোৱেতো আমি যেতিয়া আধা খাই আধা গুটিবোৰ য'ত ত'ত পেলাই দিওঁ তাৰ পৰাই গছ গছ আৰু সেই গছবোৰে ডাঙৰ হৈ হৈ এখন হাবি হয় বুজিলি মহাৰাজ তেওঁলোকে কয় বান্দৰে কি জানে আমি শত্ৰু দেখিলে ওপৰৰ পৰা সংকেত দি সকলো জীৱ জন্তুকে সাৱধান কৰিলো তাৰ ফলত আমাৰ ফলত চবৰে প্ৰাণ ৰক্ষা হ'ল মানুহে কয় আকৌ বান্দৰে নাৰিকলৰ মূৰ কি জানে বান্দৰে সকলো জানে এইয়া লোৱা ৰাজকুমাৰী তোমাৰ মোবাইল এইয়া লোৱা পিছে এটা কথা এই মোবাইল নামৰ যন্ত্ৰটো কিন্তু সৰু ল'ৰা ছোৱালী খেলা বস্তু নহয়
আৰু জীৱনত গোটেই সময় মোবাইলটোকে দিয়ে তেনেকৈ হ'লে আমাৰ শিশুসকলে শাৰীৰিক আৰু মানসিক কেনেকৈ বাঢ়িব সেয়েহে আপোনালোকলৈ মোৰ এটা অনুৰোধ এই সময়ছোৱাত কণ কণ শিশুসকলক এই মোবাইলটোৰ পৰা অলপ আঁতৰত ৰাখক তেতিয়াহে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বাঢ়িব তেতিয়াহে আমাৰ দেশৰ ভৱিষ্যতে তেওঁলোকে দেশৰ উন্নতি কৰিব পাৰিব নে কি মহাৰাজ সঁচা কথা একেবাৰে সঁচা কথা কয় এতিয়া ৰাজকুমাৰীহঁত আৰু মোবাইল টিভি মানে তোমালোকে হা এতিয়া তোমালোকেও কিন্তু এগছ গছ ৰুই ডাঙৰ জংঘল এখন বনাব লাগিব কিন্তু হয় আপুনি ঠিকেই কৈছে কোৱা আকৌ সকলোৱে জংঘল এখন বনাব লাগিব তোমালোকে জংঘল 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 জংঘলে কৰে সকলোৰে মংগল